নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। মই যেহেতু ডায়াবেটিছ ৰিভাৰ্ছ কৰিছোঁ আৰু মই লগতে ৱেটটো লছ কৰিছোঁ। আজি 11 মাহে কোনো ঔষধ সেৱন নকৰাকৈ মোৰ ব্লাড চুগাৰ খুব সুন্দৰকৈ নিয়ন্ত্ৰণ হৈ আছে আৰু 3-4 মাহৰ ভিতৰতে মই 14 কেজি ওজন কমাইছোঁ। সেয়ে মই ভিডিঅ'বিলাক দি আছোঁ, আপোনালোকে চাইছে নিশ্চয়, কিছু হ'লেও অনুমান কৰিছে মই কেনেদৰে খাদ্য গ্ৰহণ কৰোঁ, কি কৰি আছোঁ সেইবিলাক। আজি মই দুপৰীয়া খাদ্য গ্ৰহণ কৰিবলৈ লৈছোঁ। মই 12টা বজাতে দুপৰীয়া খাদ্য গ্ৰহণ কৰোঁ। ইয়াত মই কি লৈছোঁ আপোনালোকক দেখাওঁ, যিহেতু আপোনালোকৰ অলপ আইডিয়া এটা আহিব। এইবিলাক দেখি নিশ্চয় কিছু হ'লেও অনুমান কৰিব পাৰিব কেনেদৰে আমি খাদ্য গ্ৰহণ কৰিব লাগে, ৱেট লছ হওক বা ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ হওক। এয়া লৈছোঁ দাংবডি ভাজি। এয়া মই আলু একো নাই দিয়া, আলু। এয়া বেঙেনা ফ্ৰাই লৈছোঁ 2 পিচমান। আৰু এয়া মই লৈছোঁ প্ৰ'টিনটো লাগিবই, প্ৰ'টিন লৈছোঁ মই, মাংস লৈছোঁ। এয়া প্ৰ'টিনৰ কাৰণে, প্ৰ'টিনে মাংসপেশী গঠনতহে সহায় কৰে। বহুতে ভাবে চুগাৰো বঢ়াব পাৰে, নবঢ়ায়। ই 0 কাৰ্বহাইড্ৰেট হয়। যিসকলে মাছ মাংস নাখায় পনীৰ আৰু চয়াবিন ল'ব পাৰে। ৱেট লছ আৰু ডায়েবেটিছ ৰিভাৰ্ছৰ বাবে যিটো খাদ্য গ্ৰহণ কৰিব লাগে তেওঁলোকে পনীৰ বা চয়াবিন ল'ব পাৰিব প্ৰ'টিনৰ বাবে। যদি আপোনালোকে প্ৰ'টিন লওঁ বুলি ভাবে বুলি নহয়, প্ৰ'টিন ল'বই লাগে, সেইবিলাক আপোনালোকে ল'ব পাৰিব নিৰামিষসকলে। আৰু এয়া লৈছোঁ মই দাইল আৰু পিয়ালি পালেঙৰ এয়া দাইল লৈছোঁ, পিয়ালি পালেং দি দিছিলোঁ তাতে। আৰু আপোনালোকে জানেই মই ল' কাৰ্বহাইড্ৰেট আটা ৰুটি প্ৰস্তুত কৰি লওঁ। এয়া মই যিটো আটা লৈছোঁ তাৰ 50% আপোনালোকক দেখুৱাইছোঁ, ভিডিঅ'বিলাক নিশ্চয় চাইছে আপোনালোকে। মই ল' কাৰ্বহাইড্ৰেট আটা অনলাইনত আনি লৈছোঁ। সেই আটাৰ লগতে মই চয়াবিন আটাও মিলাই দিছোঁ 50% আৰু তাৰ 100 গ্ৰামহে মই 100 গ্ৰামহে লওঁ, বেছিকৈ ল'ব নালাগে। সেই আটাৰ পৰা এই ৰুটি 2খন প্ৰস্তুত কৰি লৈছোঁ। অলপ কোমল নহয়, কাৰণ কোমলে এনেকুৱা ঘেঁহু ৰুটিৰ দৰে নহয়, তাৰমানে অলপ কোমলটো নাথাকে যিহেতু চয়াবিন মিলাই দিয়া হৈছে। কিন্তু জেনেৰেলি সেই যিটো ল' কাৰ্বহাইড্ৰেট আটা আপোনালোকে যদি অনলাইনৰ পৰা আনে, সেই আটাটো কোমলে হয়, যথেষ্ট কোমল হয় ৰুটিটো। কিটো আটা বুলি আপোনালোকে চাৰ্চ কৰিলে অনলাইনত আপোনালোকে ল' কাৰ্বহাইড্ৰেট আটাটো পাব। ইয়াকে ক'লোঁ আজি, আৰু বিশেষ নাই। আৰু যিসকলে ৱেট লছ কৰিব বিচাৰে বা ডায়েবেটিছ ৰিভাৰ্ছ কৰিব বিচাৰে, ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিব লাগিব। ল' কাৰ্বহাইড্ৰেট খাদ্য, কাৰণ কাৰ্বহাইড্ৰেটে আমাৰ ৱেট গেইন কৰা হওক বা ডায়েবেটিছ ব্লাড চুগাৰ বঢ়োৱাত সম্পূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেইটো কাৰণে আপোনালোকে যিমান পাৰে ল' কাৰ্বহাইড্ৰেট খাদ্য গ্ৰহণ কৰিব। ল' কাৰ্বহাইড্ৰেট বুলি কিহৰ কাৰণে কৈছোঁ, কাৰণ সকলো চব্জি হওক বা এই ৰুটিটো হওক বা দাইল হওক বা গোটেইবিলাকতে কাৰ্বহাইড্ৰেট থাকে, কিন্তু এইবিলাকত অলপ কমটি পৰিমাণত থাকে, ল' কাৰ্বহাইড্ৰেট হয়। সেইটো কাৰণে আপোনালোকক জনাইছোঁ। খাদ্য অলপ কমকৈ গ্ৰহণ কৰিব লাগে। সম্পূৰ্ণ পেট ভৰাই কেতিয়াও খাব নালাগে, অলপকৈ হ'লেও খালী পেটটো কৰি থ'ব লাগে। খোৱাৰ পিছত আকৌ কিবা এটা খাব পাৰিম, তেনেকুৱা এটা পৰ্যায়ত হ'ব লাগে পেটটোত। তেতিয়া আমাৰ ব্লাড চুগাৰ লগতে আৰু ডায়েবেটিছ ৰিভাৰ্ছ কৰিবলৈ বা ৱেট লছ কৰিবলৈ যথেষ্ট সহায় কৰিব। আৰু আপোনালোকে ভিডিঅ'বিলাক শেষলৈকে চাব, তেতিয়াহে গম পাই থাকিব মই কিদৰে প্ৰতিটো ভিডিঅ'য়ে এটা মেছেজ আহে। প্ৰতিটো ভিডিঅ' শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গম পাব কিদৰে ৱেট লছ কৰিব পাৰি বা ডায়েবেটিছ ৰিভাৰ্ছ কৰিব পাৰি। আৰু বিশেষ নকওঁ, আজিলৈ আহিছোঁ। ধন্যবাদ।